নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'সমূহ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। উদ্যমিতা আঁচনি ফৰ্ম জমা দিয়াৰ লাষ্ট ডেট পাইছেহি 5 মাৰ্চ। আজি এটা নতুন বিজনেছ প্লেন লৈ আপোনালোকৰ আগলৈ আহিছোঁ। সেইটো হৈছে খেতিৰ। প্ৰথমে আপোনালোকে গোটৰ মেম্বাৰগৰাকীয়ে নিজৰ নামটো ভৰাই ল'ব, তাৰপাছত MIS কোডটো ভৰাব, কাৰেণ্ট ইকনমিক এক্টিভিটি কি কৰি আছে বৰ্তমান সেইটো ভৰাব, কাৰেণ্ট ইনকমটো ভৰাই ল'ব, আৰু নেম অফ দ্য বিজনেছ সেইটো আপুনি এগ্ৰিকালচাৰ হিচাপে ভৰাই ল'ব। তাৰপাছত আপোনালোকে ৰ মেটেৰিয়েল লিখিছেনে, চিড মানে বীজ কিমান কেজি লাগিব, ইউনিট প্ৰাইচ আৰু কিমান কেজি লাগিব এইটো লিখি টোটেল কষ্টটো লিখি ল'ব। গোবৰ আৰু সাৰ 2 নম্বৰ যিটো ফাৰ্টিলাইজাৰ কিমান টকাকৈ লাগিব আৰু কিমান কেজি লাগিব আৰু টোটেল কষ্টটো লিখি ল'ব। তাৰপাছত লিখিব হাল বোৱা ফ্লগিং 2 টাইমছ লিখিছে, একবাৰত কিমান টকা সেইটো লিখি টোটেল কষ্টটো লিখি ল'ব। থ্ৰেছিং যিটো শস্য চপোৱা বা মৰণা মৰা সেই ক্ষেত্ৰত কিমান টকা খৰচ হ'ব সেয়াত লিখি টোটেল খৰচটো লিখিব। আদাৰত এটা খৰচ ভৰাই ল'ব। তাৰপাছত টোটেল ইনভেষ্টমেণ্টটো লিখিব আৰু ফাণ্ড ফ্ৰম MMUA যিটো 10,000 টকা, তাৰপিছত টোটেল কষ্টৰ পৰা 10,000 মাইনাছ কৰিলে যিটো হ'ব সেইটো চেল্ফ কণ্ট্ৰিবিউশ্যন হ'ব। তাত লিখি টোটেলৰ তলত পুনৰ সেই আগৰ টোটেল এমাউণ্টটো লিখি দিব। লিখি এক্সপেক্টেড প্ৰডাকশ্যন কিমান কেজিত শস্য উৎপাদন হ'ল সেয়া লিখিব, আৰু এভাৰেজ যিটো চেল প্ৰাইচ কিমান টকাকৈ বিক্ৰী কৰিব পাৰিলে সেইটো লিখিব, আৰু টোটেল চেল টাৰ্ণ অভাৰ সেইটো লিখি ল'ব। লিখি যিমানটো ওলায় তাৰ লগত যিটো এনুৱেল ইনকাম সেইটো যোগ কৰি দিলে এক্সপেক্টেড এডিশ্যনেল ইনকামটো ওলাই যাব। তাৰপাছত ফৰ্মখন চহী কৰি আপোনালোকে জমা কৰি দিব পাৰিব, যিহেতু 5 মাৰ্চ লাষ্ট ডেট।